নমস্কাৰ, ধুনীয়া ৰিলছ আপোনালোকৰ বাবে। এইযোৰ হৈছে খুবেই ধুনীয়া ৰেশমী কটনত কেঁচা পাত বৈ দিয়া হৈছে আৰু ইয়াতে যিখিনি ফুল কৰা দেখিছে গোটেই ফুলখিনি টচৰ ৱৰ্কত কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন মেখেলাখন থাকিব, লগতে এইটো থাকিব ব্লাউজৰ পিচটো। এইযোৰ আপোনালোকে ল'ব পাৰিব 5850 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এইযোৰো খুবেই ধুনীয়া ৰেশমী কটনত কেঁচা পাত বৈ দিয়া হৈছে আৰু গোটেই ফুলখিনি টচৰ ৱৰ্কত কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। হেভি মেখেলা, এখন মেখেলাখন থাকিব। এইযোৰো ল'ব পাৰিব 5850 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এইযোৰো খুবেই ধুনীয়া ৰেশমী কটনত কেঁচা পাত বৈ দিয়া হৈছে। এখন মেখেলাখন থাকিব, লগতে এইটো থাকিব ব্লাউজৰ পিচটো। এইযোৰো আপোনালোকে ল'ব পাৰিব 5850 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এইযোৰ হ'ব ব্লু কালাৰত, ইয়াতো টচৰ ৱৰ্কত ফুল কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। ৰেশমী কটনত কেঁচা পাত বৈ দিয়া হৈছে গোটেই কাপোৰযোৰ। এখন মেখেলাখন থাকিব, হেভিকৈ ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু ব্লাউজৰ পিচটো এনেকৈ তিনিটাকৈ 4টা লাইন কৰা পাব। এইযোৰো ল'ব পাৰিব 5850 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে।